আজি মই অলপ মানে এপষ্টিন ফাইলৰ কথা ক'ম দেই। এপষ্টিন ফাইলটো আচলতে কি, এজন মানে জেফ্ৰি এপষ্টিন বুলি মানুহ আছিলে আমেৰিকাত। তেওঁ কি কৰিছিলে, সৰু সৰু তেওঁক চাইল্ড ট্ৰেফিকাৰ বুলি জনা যায়, সৰু সৰু ছোৱালীবিলাক যে সেইবিলাকক নি সিহঁতৰ মানে দেহৰ বেহা কৰিছিলে আৰু ডাঙৰ ডাঙৰ মানুহবিলাকক সন্তুষ্ট কৰিছিলে। এতিয়া কথাটো কি হৈছে, জেফ্ৰি এপষ্টিনটো মৰি গ'ল, কিন্তু তেওঁৰ এই ফাইলটো মানে তেওঁৰ এই গোটেই কলা মানে ৰাজ্যখনত বহুত ডাঙৰ ডাঙৰ মানুহৰ নাম আহিছে। মানে কেনেকুৱা মানুহ জানে, যিবিলাক বহুত ডাঙৰ চাইণ্টিষ্ট, আৰু কিছুমান আছে এনেকুৱা ডক্টৰ, সিহঁতি মানে স্পিৰিচুৱেল লিডাৰ, কিন্তু সিহঁতি এফালে কৃষ্ণৰ কথাও কয়, ইফালে কোৱাণ্টাম ফিজিক্সৰ কথাও কয়, একদম বেলেগ টাইপ মানুহ আৰু পলিটিচিয়ানছো বহুত আছে, বাট সিহঁতে পলিটিচিয়ানছৰ কথা বাৰু নকওঁ বাৰু, তেওঁলোকৰ নাম চবতে আহে। চ' এই জেফ্ৰি এপষ্টিনৰ লগত এই মানুহবিলাকে বিভিন্ন কাৰণত, কাৰণ জেফ্ৰি এপষ্টিন সিহঁতে বিৰাট ইনফ্লুৱেঞ্চিয়েল মানুহ আছিলে। এটা তেওঁৰ নিজৰ প্ৰাইভেট আইলেণ্ড আছিলে, নিজৰ প্ৰাইভেট জাহাজ আছিলে, প্ৰাইভেট প্লেইন আছিলে, আৰু আমেৰিকাৰ ডাঙৰ ডাঙৰ মানুহবোৰ, ৰাষ্ট্ৰপতি লেভেলৰ মানুহবোৰ তেওঁৰ লগত সেইটো সময়ত উঠা বহা কৰিছিলে, ঘূৰি ফুৰিছিলে। গতিকে আপোনালোকেতো জানেই আমাৰ মানুহৰ কি সদায়, তেওঁ যিহেতু ইমান পাৱাৰফুল মানুহ আছিলে এইটো সময়ত, এই মানুহবিলাকে মই ভাবিছোঁ যিবোৰ মানুহৰ চব নামবোৰ আহিছে, এই মানুহবোৰ হয়তো গোটেই ডাইৰেক্টলি হয়তো এইবিলাক কামত চব মানুহ যিমানৰ নাম আহিছে চব হয়তো ইনভলভ নহয়, কিন্তু তেওঁলোকে এপষ্টিনৰ লগত কিন্তু কিবা নহয় কিবাকৈ তেওঁলোকৰ নেটৱৰ্কিং আছিলে, কানেকশ্যন আছিলে। এইটো কি কাৰণে জানেনে, যিহেতু এপষ্টিন ইমান পাৱাৰফুল মানুহ আছিলে সেইটো সময়ত, গতিকে আমিতো জানো সদায় ইট ইজ ফান উইথ দ্য নাম্বাৰ ওৱান, আমি সদায় ছাকচেছফুল মানুহৰ ওচৰত থাকি ঘূৰি ফুৰি ভাল পাওঁ। আৰু আমাৰ এজন ৰাজ শামানী বুলি এজন ইউটিউবাৰে কৈছে যে উই ৰোমান্টিচাইজ ছাকচেছ, আৰু যদি আমি নবডি ছাকচেছ নহয় তেতিয়াহ'লেতো লাভ নাই, আপোনাকতো কোনো লাইক কমেণ্টো নকৰে। চ' এইটো এটা কথা। আৰু দ্বিতীয় ৰিজনটো হৈছে মানুহবিলাক সাংঘাতিক, মানে যদি মানে সাংঘাতিক ধনী, তাহাঁতৰ একো পৃথিৱীত একো পইচা দি পূৰণ কৰিব নোৱাৰা একো বস্তুৱেই নাই। আমাৰ যেনেকৈ এনেকুৱা হৈছে, আমাৰ ধৰক আমি ভাবোঁ অলপ, আমি লোৱাৰ মিডিল ক্লাছ মানুহবোৰে ভাবোঁ এইখিনি পইচা পালে এইটো কৰিম, সেইখিনি পইচা পালে সেইটো কৰিম, মাটি কিনিম, ক'ৰবাত ফুৰিবলৈ যাম, 2 কোটি টকা দি বাচ্ছাক লাগিলে মেডিকেলতো এডমিশ্যন দিম যদি মানে নেপায় আৰু পঢ়ি শুনি ভালকৈ। তো এইবোৰ বহুত ভাবোঁ, আমাৰ বহুত আছে মানে, কিন্তু সিহঁতে ইমান ধনী যে পৃথিৱীত সিহঁতৰ পইচা দি কৰিব নোৱাৰা একো কামেই নাই গতিকে লাইফটো বহুত বৰিং হৈ যায়। চ' ইমান বৰিং লাইফটোলৈ কি কৰিব, চ' তেৰি এইবিলাক মানে পাগল কামবোৰ কৰি ফুৰে আৰু মানে এনিমেল হৈ যায়, লাষ্টত মানুহ হৈ নাথাকে, দে জাষ্ট বিহেভ লাইক এনিমেল। সেইটোৱে আচলতে এইবিলাক কথা।